নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জপলাট। আজি পুনৰ আপোনালোকৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা মুকলি হোৱা টোটেল 1377টা গ্ৰেড আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। কি চাকৰি হ'ল, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু যদি আপোনালোকক আবেদন কৰিব লাগে, তেন্তে আমাক কমেণ্ট কৰিলে হ'ল। আমি আপোনালোকক কমেণ্টৰ হোৱাটছআপ নম্বৰ দি দিম, তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰাই ল'ব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আহিছে নবোদয়া বিদ্যালয়ৰ ফালৰ পৰা, সমিতি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা দেখিছে 1377টা ভেকেঞ্চি আহিছে। আৰু ইয়াকে লাষ্ট ডেট আছে 14/5/2024, কিন্তু হ'লেও এতিয়া আপোনালোকৰ বৰ্তমান সময়ত লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে, এক্সটেণ্ড কৰা হৈছে। 17 মে' তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, MTS, আদাৰ এনেদৰে টোটেল 1377টা আছে। আৰু ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 121টা আছে। বয়স সময়সীমা 35 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc অনাৰ্ছ। তাৰপৰা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আছে 5টা। বয়সৰ সময়সীমা 23ৰ পৰা 40 বছৰ পৰ্যন্ত। লগতে বেচেলৰ ডিগ্ৰী বিচাৰিছে, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ। অডিট এছিষ্টেণ্টৰ কাৰণে 12টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন BCom বিচাৰিছে। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে 4টা আছে। বয়সৰ সময়সীমা 32 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। আৰু ইয়াত বয়সৰ সময়সীমা কম যদিও ইয়াৰ আপোনালোকৰ সকলো ভেকেঞ্চি ক্ষেত্ৰতে এজ ৰিলেক্সেশ্যনসমূহ দি দিয়া হ'ব। কিমানকৈ দিয়া হ'ব মই সেই কথা আপোনালোকক জনাই দিম। আৰু আপোনালোকে দেখিব পাৰিছে লিগেল এছিষ্টেণ্টৰ কাৰণে এটা আছে। বয়সৰ সময়সীমা 23ৰ পৰা 35 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ল বিচাৰিছে। ষ্টেনোগ্ৰাফাৰৰ কাৰণে 23টা আছে। বয়সৰ সময়সীমা 18ৰ পৰা 27 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বেছি আপোনালোকৰ কোৱালিফিকেশ্যন এইটো বিচৰা নাই ষ্টেনোগ্ৰাফাৰৰ কাৰণে, মাত্ৰ বিচাৰিছে আপোনালোকক 12 পাছ। আৰু আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা আছে। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc। যদি আপোনালোকে BSc হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 68টা আছে। বয়সৰ সময়সীমা 35 বছৰৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন কাৰণে বেচেলৰ ডিগ্ৰী। জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 360টা যোগ 21টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ। ইলেক্ট্ৰিচিয়ান প্লাম্বাৰৰ কাৰণে 128টা। বয়সৰ সময়সীমা 18ৰ পৰা 40। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ। লেব এটেণ্ডাৰৰ কাৰণে 161টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। আৰু মেছ হেল্পাৰৰ কাৰণে 442টা। আৰু বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ মেট্ৰিকুলেশ্যন 10 পাছ কৰিলে হ'ল, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 19টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিকেইটাৰ কাৰণে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC ST 5 বছৰকৈ, OBC NC 3 বছৰ, PWD কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD SC ST কাৰণে 15 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 1500 টকাকৈ, ST SC PWD কাৰণে 500 টকা, আদাৰ পোষ্টৰ কাৰণে 1000 আৰু আদাৰ 500 টকাকৈ পাই যাব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ মই এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাক কমেণ্ট কৰিলে হ'ল, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ আপোনাৰ ভিডিঅ' লগ পাম।